7 নম্বৰ কুৱেশ্যনটোত আকৌ আমি হোল স্কোৱাৰ ফৰ্মুলা পুট কৰিব লাগিব বনাব লাগিব মানে হোল স্কোৱাৰ ফৰ্মত তো dx আছে x স্কোৱাৰ 2 into x আৰু এটো 1 দি দিও 1 তো তাৰ মানে এটো 1 স্কোৱাৰ হ'ব ঠিক আছে 1 স্কোৱাৰ মানে 1 আৰু 5 টোক আমি +4 লিখি দিব পাৰো মানে 5 টোক 1 + 4 লিখিছিলো 5 টোক 1 + 4 লিখিলো 1 টোক 1 স্কোৱাৰ বুলি কৈ থব পাৰো ঠিক আছে ইয়াৰ পৰা আমি কি পালো -1 dx x plus 1 whole square plus 2 square dx মানে x square plus a square ফৰ্মত পৰিলে আৰু ফৰ্মুলাটো কি আছিল 1 by x square plus a square dx এটোৰ ফৰ্মুলা আছিল 1 by a tan inverse x by a plus c ওকে তো এতিয়া আমি দেখিছো ইয়াত হ'ব 1 by a মানে হ'ব 1 by 2 tan inverse x plus 1 by a মানে by 2 আৰু প্লাস c টো নালাগে ইয়াত -1 2 1 half tan inverse প্ৰথমটো 1 বহাইলো 1 plus 1 1 2 by 2 হ'ব 1 tan inverse -1 বহালো -1 plus 1 0 হৈ গ'ল tan inverse 0 ওকে তো হাফ থাকিলে tan inverse 1 মানে কিমান tan inverse 1 মানে হৈছে π/4 tan inverse 0 মানে 0 কাৰণ tan 0 কি হয় 0 ডিগ্ৰী হয় তো tan inverse 0 মানে 0 আৰু থাকি গ'ল 1/2 * π/4 आंसर পালো π/8 এটো সঠিক ওকে 8 নম্বৰ কোৱেশ্চন এটো দিয়া আছে আমাৰ কোৱেশ্চনটো একচুয়ালি দিয়া আছিল 1 ৰ পৰা 8 লৈকে সাবস্টিটিউশন মেথডত কৰিবলৈ তো এটো আমি সাবস্টিটিউশন মেথডত কৰিব ট্ৰাই কৰোচোন কিহৰ জায়গাত কি সাবস্টিটিউট কৰিম এটা কথাটো হল e ওপৰত কি আছে 2x আছে তো আমি এটা ফৰ্মুলা পাইছিলো যে e⁻x ভিতৰত fx আৰু f'(x) এটো থাকিলে আমাৰ आंसर কি হয় e⁻x f(x) আমি ইন্টিগ্ৰেশন কৰো এটো ওলাব তো এতিয়া আমাৰ এই e ওপৰত 2x আছে যদি 2x টোক t বুলি সাবস্টিটিউট কৰো তেতিয়াহলে আমাৰ কি ওলাব x = t/2 বুলি পাম তো এপিনে গুছি আহিব x = t/2 বুলি পাম ওকে বঢ়িয়া আৰু যেহেতু আমাৰ ভেৰিয়েবল x ৰ অনলি t লৈছো এবাৰ তো আমাৰ লিমিটস খিনিও তো চেঞ্জ হ'ব x এগিটা x ৰ লিমিট আছিল তো t লিমিট বেলেগ হৈ যাব তো t লিমিট কেনেকৈ উলিয়াম x ত 1 থাকুতে x ত যেতিয়া 1 আছিল t কিমান আছিল t/2 এটো ওলাব x ৰ লোৱাৰ লিমিট 1 থাকুতে t ৰ লোৱাৰ লিমিট কিমান 2 আকৌ লিখো এগেইন x ত যেতিয়া 2 আছিল t ৰ লোৱাৰ লিমিট কিমান হ'বগে t সৰি আপাৰ লিমিট কিমান হ'ব 2 to 4 t তো আমি পালো x ৰ লোৱাৰ লিমিট 1 হতে t ৰ লোৱাৰ লিমিট 2 x ৰ লোৱাৰ লিমিট 2 হতে t ৰ লোৱাৰ লিমিট হ'ব 4 আমি এই ৰিলেশনটো পা x ৰ লিমিট টু t লিমিটলৈ চেঞ্জ কৰিব পাৰো x goes from 1 to 2 and t goes from 2 to 4 ঠিক আছে ওকে dx টো লেভেল থাকি গল আমাৰ তো ইয়াৰ আমি যদি ডিফাৰেন্সিয়েট কৰো কি পাম 2 * 1 এপিনে dt/dx dx টো এপিনে আহিলে dt এপিনে থাকিলে dx টো ৰাখিলে এপিনে আৰু dt/2 হৈ গল এটা আমি সাবস্টিটিউট কৰিলে পাম 1 to 2 বা 1 to 2 নকৰো কাৰণ আমি t তে বহাম এতিয়া তো 2 to 4 কৰিম 2 to 4 x ৰ জায়গাত বহিব 1/x মানে কি পাইছিলো t/2 1/t/2 minus 1/2 into t/2 whole square ঠিক আছে আৰু সাইডৰ আহি আছে e⁻2x মানে আমি ধৰিছিলো t e⁻t আৰু dx মানে পাইছো dt/2 তো এটো হ'ব dt/2 এই /2 টো সদায় বাহিৰ আনিব পাৰো তো আমি লিখিলো 1/2 তাৰপিছত 1/2 লিখাৰ পিছত লিমিট হ'ব 2 to 4
এই পাৰ্টটোক আমি 2/t বুলি ক'লো এইটোক আমি তলত 2 স্কয়াৰ এটা আছে ইয়াত 2 এটা আছে 2 এ 2 স্কয়াৰ কাটি গৈ এটাটো থাকিব আৰু সেইটো ওপৰলৈ গুচি যাব 2 আৰু ইয়াত t স্কয়াৰ হৈ আছে t স্কয়াৰ লিখি দিলো e to the power t dt এতিয়া আমি পাম হাফ এটা আছে আৰু ইহতৰ ওপৰত যে 2 এটা আছে এটো কমন লৈ বাহিৰলৈ আনিব পাৰিম ঠিক আছে 2 to 4 ইয়াত থাকিলেগে 1/t minus 1/t square e to the power t আৰু dt এই বস্তু এটা মন কৰিলে দেখিম যে 1/t ডিফাৰেন্সিয়েচন minus 1/t square হয় কেনেকৈ যদি 1/t ৰ আমি ডিফাৰেন্সিয়েট কৰিব যাওঁ বলে f of t হৈছে এটো সৰি f of t হৈছে এটো তো f dash t কিমান হ'ব এটো মানে t to the power minus 1 ঠিক আছে dt অফ এটো কিমান হ'ব তো এটো -1 টো ইয়ালে আহিব আৰু t to the power -1 হ'ব মানে -1 আৰু t to the power -2 মানে -1 আৰু প্লট t স্কয়াৰ এটো আহিব মানে ইয়াৰ ডিফাৰেন্সিয়েচন এটো হয় t to the 1/t ডিফাৰেন্সিয়েচন -1/t স্কয়াৰ হয় তেতিয়াহ'লে আমি ইয়াত লিখিব পাৰিম যে এই 2 টো কেনসেল হৈ গ'ল 1 হৈ গ'ল ইয়াত আমি লিখিলো 2 to 4 1/t টোক যদি মই fx বুলি কওঁ প্লাস এই মাইনাস টো ইনক্লুড কৰিছো দেই -1/t স্কয়াৰ টোক আমাৰ হ'ব x নহয় t হে আছে t আৰু এটো e to the power t আৰু dt এই ফৰ্মুলাটোতে আছিলে আমাৰ ডাইৰেক্ট আমি লিখিব পাৰো e to the power t f of t bas 2 to 4 e to the power t মানে প্ৰথমতে আহিব আমাৰ e to the power 4 আৰু ft মানে কি আছে 1/t তো লিখি লওঁ প্ৰথমতে e to the power t function of t মানে কি ধৰিছিলো 1/t ধৰিছিলো 1/t এটো হ'ব 2 to 4 e to the power 4 1/4 minus e to the power 2 1/2 দুইটাৰে পৰা e স্কয়াৰ এটা কমন আনিলে ইয়াত থাকি যাব e স্কয়াৰ বাই 4 আৰু e স্কয়াৰ বাই 2 এটা কমন আনিব পাৰো ন ইয়াত থাকিব e স্কয়াৰ বাই 2 ইয়াত থাকিব -1 so that's the answer আৰু বুকত থকা মানে যদি আনসাৰটো মিলাবলৈ যাওঁ আমাৰ এটো এনেকুৱা লাভ এটো লাভ আমি পাই আছো e স্কয়াৰ বাই 2 এপিনে e স্কয়াৰ বাই 2 -1 এই টুটো ভিডিঅ ভাই e স্কয়াৰটা আছে এটো হ'ব e স্কয়াৰ বাই 4 -1 বাই 2 কাৰণ 2 ভিডিঅ ভাল ইয়াত 4 হৈ গ'ল ইয়াত 1/2 হৈ গ'ল 4 টো যদি মই এলসিএম লওঁ e স্কয়াৰ 4 ওপৰত আহিব e স্কয়াৰ এপিনে -2 কিতাপত নেকি থোৱা আছে এটো আনসাৰ ওকে 9 নম্বৰ কোৱেশ্চনটো দিয়া আছে এটা আমি কি কৰোঁ এটুত 1/3 পাৱাৰ দিয়া আছে তো আমি এটো কি কৰিব পাৰো x to the power 3 এটা আছে তো আমি এটো বনাব লাগিব 1/3 1 কৰটো এইটুক মই 1/3 লিখিলো এই তলৰ পাৰ্টটুক মই x into x³ লিখিব পাৰো ঠিক আছে তাৰ পৰা মই এই x টোক 1/3 1 এই x টোক x minus x³ whole 1/3 এইটুক মই x³ whole to the power 1/3 লিখিব পাৰো কাৰণ 3 into 1/3 3 কাটি পেলাই x এ থাকি যাব আৰু এটো x³ dx হৈ আছে ওকে এতিয়া আমি কি কৰিব পাৰো এই দুইটাৰ ওপৰতে পাৱাৰ 1/3 আছে দুইটা কমন লব পাৰো পাৱাৰটো x minus x³
whole divided by x cube to the power 1/3 আৰু সাইডত আহি আছে আমাৰ 1/x cube dx এইকেইটা যদি ডিভাইড কৰি দিও x/x cube মানে হ'ব 1/3 এটো হ'ব 1/x square এটো হ'ব x cube মানে -1 whole to the power 1/3 into 1/x cube dx এই গোটেই পাৰ্টটো যদি মই t বুলি লৈ লওঁ সাবস্টিটিউট কৰিব কৈছে তো এই গোটেই পাৰ্টটো 1 whole 1/3 is equal to t বুলি লৈ ললো ঠিক আছে তেতিয়া হলে মই এনেকৈ লিখিব পাৰো নেকি 1/x square minus 1 is equal to t cube বুলি দুই পিনে কিউব কৰি দিলো ইয়াৰ কিউবত 1/3 into 3 কাট খাই গল 1 হৈ গল ইয়াত t cube হৈ গল দুই পিনে কিউব কৰি দিলো এতিয়া যদি দুই পিনে ডিফাৰেন্সিয়েট কৰো আমি কি পাম x to the 1/x square ডিফাৰেন্সিয়েশন কি হ'ব আগত -2 এটা আহিব আৰু ইয়াত থাকিব 1/x to x cube থাকি যাব 1 ৰ ডিফাৰেন্সিয়েশন to 0 হৈ যাব লিখিলাম নাই t ডিফাৰেন্সিয়েশন হ'ব 3t square dt by dx dx to এপিনে আহিব -2 to হিপিনে যাব 1/x cube dx to ওপৰলৈ উঠালো মই -2 to তললৈ নমাই দিলো 3t square by -2 dt তো 1/x cube dx ৰ জায়গাত আমি এই পাৰ্ট লিখি দিব পাৰো সাবস্টিটিউট কৰিলো কিমান ওলাই চাও এইটো জায়গাত কি লৈছিলো এই গোটেই বস্তুৰ জায়গাত লৈছিলো আমি t আৰু এটা কথা x টো যেতিয়া t লে খলাম লিমিট টো চেঞ্জ কৰিব লাগিব তো লিমিট কিমান হয় চাই লও চেক কৰি পেলাই এইটো এতিয়া আমাৰ লিমিট যদি চেক কৰো আমি লোৱাৰ লিমিট চেক কৰো লোৱাৰ তো আছিল আমাৰ ইয়াত 1/3 তো 1 by এই x ৰ জায়গাত ইয়াতে চেক কৰিছো 1/3 whole square minus 1 1/3 is equal to t lower limit দেই 1/2 হ'ব 1/9 minus 1 to the power 1/3 is equal to 3 9 to ওপৰলৈ যাব 9 minus 1 to the power 1/3 is equal to t 9 minus 1 মানে 8 to the power 1/3 মানে 3 আৰু 8 to the power 1/3 মানে কি 2 to t লোৱাৰ লিমিট কিমান ওলালে তো আপাৰ লিমিট কিমান ওলাব আপাৰ লিমিট যদি ইয়াত 1 দিয়া আছে ঠিক আছে 1 দিয়া আছে মানে ইয়াত আমি 1/3 জায়গাত 1 বহাম 1 স্কয়ার to 1 হৈ যাব 1/1 to 1 minus 1 হৈ যাব 0 তো t is equal to 0 লৈ যাব তো আপাৰ লিমিট ওলালে আপাৰ লিমিট অফ t ওলালে 0 যেনে কান 1/3 to 1 গৈছিলে এইটো যাব 2 to 0 তো এটা আমি বহাব পাৰিম ডাইৰেক্ট 2 to 0 ই গোটেইটোৰ জায়গাত বহিব t এইটোৰ জায়গাত বহিব 3t square by -2 dt কনস্ট্যান্ট ইয়াটো বাহিৰলৈ আহিব 3 by -2 হৈ পেলাই ভিতৰত থাকি যাব আমাৰ 2 to 0 t a t square লাগিলে t cube হৈ গল আৰু dt থাকিলে ঠিক আছে t cube ৰ ইন্টিগ্ৰেশন কিমান t cube ৰ ইন্টিগ্ৰেশন হৈছে t to the power 4 divided by 4 আৰু থাকিলেগে ইয়াত আমাৰ 2 to 0 0 বহাই চালে গোটে পাৰ্টটো 0 হৈ যাব লিখি লাভ নাই তো মাইনাস আপাৰ লিমিট টু বহাই মান কাম নহব কাৰণ 0 হৈ যাব 0 মাইনাস ইয়াত থাকিলেগে t to the power তলৰ লোৱাৰ লিমিট 2 to the power 4 মানে 16 by 4 কাটিলো 4 থাকিলে
তো এতিয়া আমি পাম -3/2 ইনটু -4 মাইনাছে প্লাস 3 to the plus 6 answer plus 6 last question দিয়া আছে এটো তো ইয়াৰ আমাৰ দেখিছো যে দেখি গম পাইছো ইন্টিগ্ৰেশন বা পাৰ্ট কৰিব লাগিব কি কৰো t ফার্স্ট ফাংশন আইলেট মতে এলজেব্রিক ফাংশনটো ফার্স্ট ফাংশন হ'ব পিগোলৰিক ফাংশনটো সেকেন্ড ফাংশন হ'ব t integration of 0 to x sin t ঠিক আছে dt minus integration of big bracket ddx of t integration of sin t dt আৰু whole dt এটো 0 to x তো এটো আমি পালো sin t integration হয় minus cos তো minus t cos t আৰু 0 to x minus ddt of t sorry ddx কি লিখিছো ddt হ'ব লাগে ddt of t1 হয় লিখিলাম নাই sin t ddt হয় minus cos t 0 to x dt ইয়াত থাকিলেগে minus t cos t 0 to x minus plus হৈ গল আৰু cos t ইন্টিগ্রেশন হয় sin t dt এটো থাক dt কি হৈ গিছে sin t 0 to x ঠিক আছে এইটো কি পাম এটা আকৌ আমাৰ প্ৰডাক্ট রুল মাইনাস টু ভ্যালু লিয়া আনো প্রোডাক্ট রুল বহিব আমার হল এটা মানে ভ্যালু কিটা বহাই দিও ভ্যালুটা ভালে কি পাম minus x cos x minus টু বহাই রাখো minus x cos x minus 0 plus sin x minus sin 0 মানে 0 লিখি লাভ নাই ঠিক আছে আমাৰ পালোগে minus x cos x plus sin x এইটো আমি পালো f of x ঠিক আছে ওকে এইটো আমাৰ দিয়া আছে আমি fx পালো তো আমাক কোৱেশ্যনত দিয়া আছে f dash x উলিয়াবলৈ f dash উলিয়াবলৈ কি কৰিব লাগিব আৰু ডিফাৰেন্সিয়েট কৰিব লাগিব মাইনাস এটা মই কি হল ডিফারেন্সিয়েট কৰিলে a পার্টটো ডিফারেন্সিয়েট কৰিব লাগিব a পার্টটো ডিফারেন্সিয়েট কৰিব লাগিব আৰামসে হৈ যাব কিন্তু a পার্টটো কি হ'ব প্ৰডাক্টটো লাগিব uv আছে তো এতিয়া আমি কৰিবলৈ যদি যাও মাইনাস টা বাহিৰ ওলাব ইয়াৰ ডিফারেন্সিয়েশন হ'ব প্ৰথমতে x টো ৰাখিলো cos x ৰ ডিফারেন্সিয়েশন হয় minus sin x লিখিলো আকৌ এবাৰ cos x টো ৰাখিলো x ৰ ডিফারেন্সিয়েশন 1 এ হয় লিখি লাভ নাই sin x ৰ ডিফারেন্সিয়েশন হয় cos x ঠিক আছে মাইনাস ভিতৰৰ ভৰাই দিও a minus প্লাস হৈ যাব x sin x হৈ যাব a minus a plus a minus cos x হৈ যাব আৰু প্লাস cos x এসাটো আছে a cos x কাটি গল আনসার থাকিলেগে x sin x মানে x into sin x that's the answer f dash x ললে x sin x আমাৰ কোৱেশ্যনৰ মতে আমাৰ হ'ব কোনটো অপশন বি অপশন কোৱেশ্যনৰ মতে বি অপশন